চকুৱে লাখ কাটি এইটো পলিথিনটো এতিয়া নালাগে কুশলদা আহি আছে কুশলদা আহিব নবদা জেগাডোখৰ তলটো মানে সিপাৰলৈ পাব লাগিব নহয় ইয়াত কি লাগিব শিলবোৰ থাকিলে এই কীৰ্তিচিহ্নখিনিক লৈ যে নাহৰে সেউজীয়া কৰিম কৈছিলে যে জয়সাগৰ পুখুৰী পাৰটো এনেকুৱা সেউজীয়া কৰি পেলা যাতে ৰ'দৰ পোহৰ জয়সাগৰ পুখুৰী পাৰত নপৰক সেউজীয়া কৰক আৰম্ভণি কৰিছিলোঁ 2016 চনৰ পৰা মাজত বহুত বেয়া সময় গুচি গ'ল আমাৰ মাজত বহুত পুলি নষ্ট হৈ গ'ল শেষ হৈ গ'ল দাদাৰ এই আধৰুৱা সপোনটো প্ৰতিশ্ৰুতি মানুহজনক জীয়াই ৰাখিম কৰ্মৰ যোগেদি তেখেতৰ ভাল চিন্তাখিনিৰ যোগেদি জীয়াই ৰাখিম ইয়াৰ জয়সাগৰ পুখুৰীত ৰোপণ কৰা প্ৰত্যেকজোপা আহত নাহৰ থাকিব তেওঁৰ স্মৃতিতে আমি সেই স্মৃতি তেখেতৰ সপোন সফল কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো দাদাই জুবিন দাই নিজে মাৰি পেলালে আৰু এতিয়া আজি আমাৰ জুবিন দাৰ শিৱসাগৰ এইটো 2018 চনত জুবিন দাই নিজে গঠন কৰি থৈ গৈছিল সেই তেখেতক আমি মুখ্য উপদেষ্টা হিচাপে ৰাখিছিলোঁ গৰিমা বৌ আছিলে দিগন্ত দা আছিলে আমাৰ তেখেতলোক উপদেষ্টা আছিলে আমাৰ সভাপতি ৰিম্পুল দেউৰী আমাৰ এখন কমিটি গঠন হৈছিলে দাদাই কৰি থৈ গৈছিলে আজি আমি সকলো লগ হৈ নিজৰ সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা ন্যায় দিয়ক জাস্টিস ফৰ জুবিন দা জাস্টিস ফৰ জুবিন দা জয় ৰাম বোলা দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আনি ইয়াৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে আমি ইয়াত যেতিয়াও কিছু বস্তু এতিয়াও আমাক যদি দাদাই তেনেকৈ সেই লাইনটোতে কিবা বস্তু আছে তো তাৰ পিছৰ পৰ্যায়ত যিখিনি নাহৰ আমি ৰোপণ কৰিছিলোঁ সেই নাহৰখিনি পিছৰ কালত বহুত মানে এই চৰকাৰী কিবা প্ৰজেক্ট আহিলে মাৰি পেলালে ভাঙি পেলালে বেলেগ বেলেগ ভাঙিলে যিটো কথাৰ কাৰণে সেইখিনি গছ মৰি গ'ল কিন্তু আমি নাহৰটো শেষ কৰা নাই কাৰণ নাহৰৰ গোটেই সপোনটোৱে আৰম্ভ হৈছিল আমাৰ মাজতে দীপকৰ কাহিনীটা আছিলে দাদাক কৈছিল যে আমি এইটো কৰিব লৈছোঁ তাৰ পৰা আমি এটা নাম দি লৈছিলোঁ মিছন নাহৰ বুলি তো তাৰ পিছৰ পৰ্যায়ত দাদাই কথাখিনি গম পাইছিল ক'ব ল'লে মানুহে সহায়ো জনালে আজি নাহৰ এই খবৰ বেলেগৰ কাৰণে আমি আহিছোঁ আমিও সেই আগতে
2016 চনৰ পৰা এটা মিছন আৰম্ভ হৈছিল জুবিনদাৰ কাৰণে। দাদাৰ এটা সপোন আছিল যে ঐতিহাসিক শিৱসাগৰৰ যিখিনি সমলবিলাক আছে, কীৰ্তিচিহ্নবিলাক আছে, তাৰ চৌকাষটো সেউজীয়া কৰাৰ। দাদাই সেই চৌকাষ সেউজীয়া কৰাৰ সপোন দেখি আৰম্ভ কৰিছিলে। বিভিন্ন জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰটোত আৰম্ভণি হৈছিলে, বিভিন্ন ফল মূলৰ পৰা আৰম্ভ কৰি গছপুলিৰ পৰা তেখেতে নাহৰ ৰুইছিলে। আৰু তেখেতে কৈ গৈছিলে যে জয়সাগৰ পুখুৰীৰ পাৰটো গোটেই জয়সাগৰখন সেউজীয়া কৰি পেলা নাহৰেৰে। আৰু বিভিন্ন সময়ত বিভিন্ন কাৰণত আমাৰ বহুত গছ নষ্ট হৈ গ'ল। উন্নয়নৰ নামত ইয়াতে ৱাকিং জোন বনাই পেলাই আৰ্কিঅলজি ডিপাৰ্টমেণ্টে বহুত গছ আমাৰ নষ্ট কৰি পেলালে। দাদাৰ কৈছিলে যে এই বছৰ শেষৰ ফালে বা অহা বছৰে তেখেতে আহি পেলাই যিটো মিছন নাহৰ আছিলে, সেই মিছন নাহৰ তেখেতে আকৌ আৰম্ভ কৰিম বুলি চিন্তা চৰ্চা কৰিছিলে। দাদা হেৰাই গ'ল। দাদাৰ সেই আধৰুৱা সপোন আমি আকৌ সফল কৰিবৰ কাৰণে মিছন নাহৰ নামেৰে নাম লৈ আজি জয়সাগৰ পুখুৰীত আমি নাহৰ পুলি ৰোপণ কৰিছোঁ। আৰু এই নাহৰণিখনৰ নাম হ'ব জুবিনৰ নাহৰণি।